আলফাক সমৰ্থন জনোৱা হিমন্ত বিশ্ব শৰ্মাক মুকলি সমৰ্থন কৰে RSSে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা হিমন্ত বিশ্বক সকিয়নি দি বিবৃতি দিবলৈও সাহস নহ'ল RSSৰ। বিপৰীতে হিমন্ত বিশ্ব শৰ্মাক NSAৰ অধীনত গ্ৰেপ্তাৰৰ দাবী তোলা RSSৰ স্বয়ংসেৱকক বিবৃতিয়ে সকীয়ালে RSS নেতৃত্বই। হিতেশ্বৰ চক্ৰৱৰ্তীক RSSৰ পৰা অব্যাহতি দিয়া বুলি দাবী RSSৰ। বিপৰীতে RSS নেতৃত্বৰ এই দাবী নৎসাত কৰি নিজকে বৰ্তমানো RSSৰ স্বয়ংসেৱক বুলি দাবী কৰাৰ লগতে দায়িত্বৰ পৰাহে নিজে অব্যাহতি লোৱা বুলি দাবী হিতেশ্বৰ চক্ৰৱৰ্তীৰ। RSSৰ আদৰ্শৰ পৰিপন্থী আলফা স্বাধীনক সমৰ্থন জনাই সেনাধ্যক্ষগৰাকীৰ ছবি আঁকিবলৈ আহ্বান জনোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে RSSে ব্যৱস্থা গ্ৰহণ বাদেই ওলোটাই চক্ৰৱৰ্তীকহে RSSৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া বুলি RSS নেতাই মিছা মাতিলে বুলি দাবী চক্ৰৱৰ্তীৰ। মই যিটো বিষয় উত্থাপিত কৰিছোঁ এই বিষয়টো গুৰুত্ব নিদি পেলাই তেওঁলোকে মোক হেয় প্ৰতিপন্ন কৰিবলৈ আৰু মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবলৈ এই ধৰণৰ এটা বিবৃতি তেওঁলোকে দিলে। এই বিবৃতি তেওঁলোকে সাধাৰণভাৱে দিব পাৰিলে যে হিতেশ্বৰ চক্ৰৱৰ্তী সংঘৰ কোনো দায়িত্ব নাই আৰু গতিকে এই কামৰ লগত তেখেতে কৰা অনশনৰ লগত সংঘ জড়িত নহয়, ইমানখিনি ক'লে যথেষ্ট আছে। কিন্তু এইটো নকৰি মোৰ চৰিত্ৰৰ ওপৰত যিটো তেওঁলোকে প্ৰশ্নবোধক চিন আনিলে, গতিকে মই আজি এই কথাখিনি ক'বলৈ বাধ্য হলো। আৰু তেওঁলোকে বিভিন্ন কথা কৈছে, তাৰে ভিতৰত আচলতে মুখ্যমন্ত্ৰীক মোক এই বিষয়টোৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেই গোটেই বিষয়খিনি উলিয়াইছে। তেওঁলোকে কৈছে যে তেওঁলোকে আজি বহু বছৰ আগতে অব্যাহতি দিছে। 2020 চনত মই সংঘৰ সেই সময়ৰ বৰ্তমানো তেখেত মহানগৰ সংঘচালক হৈ আছে, তেখেতৰ ঘৰত গৈ মই নিজে দায়িত্বৰ পৰা অব্যাহতি লৈছো। আৰু অব্যাহতিৰ কাৰণ মই আজি আপোনালোকৰ আগত নকওঁ, নহ'লে বহুতৰে অসুবিধা হ'ব। মই 2022 চনৰ 11 জুনত এটা ভিডিঅ' কৰিছিলোঁ জাগৰণ নিউজ বুলি এটা পৰ্টেলত। তেওঁলোকে মোৰ বাইট এটা লৈছিল আৰু তাতে মই কৈছিলোঁ কি কাৰণে মোক কি ধৰণে অপমানিত কৰা কাৰণে মই দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ। গতিকে মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া নাই। যদি অব্যাহতি দিয়া বুলি তেওঁলোকে প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে তাৰ কাৰণো তেওঁলোকে কওক। মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া নাই, মই নিজে দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ আৰু তাৰ প্ৰমাণ 2022 চনৰ 11 জুনৰ জাগৰণ নিউজত মই ইতিমধ্যে কৈছোঁ। দ্বিতীয় কথাটো হ'ল এই যিটো বাৰ এটা কথাকে কৈছে যে মই সংঘৰ কামৰ তেওঁলোকো সংঘৰ কামত জড়িত নহয়, এই ধৰণৰ কথা কৈছে। আৰু মই সংঘৰ কাম এতিয়াও কৰি আছো। ইপিনে সিদিনালৈকে RSSৰ স্বয়ংসেৱক হিচাপে সংঘৰ বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত আছিল বুলি দাবী কৰে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। লগতে ভাৰত মাতা প্ৰত্যেকগৰাকী দেশবাসীৰ অন্তৰত আছে তথা এয়া কেৱল RSSৰ চিহ্ন হ'ব নোৱাৰে বুলি দাবী কৰে চক্ৰৱৰ্তীয়ে। চক্ৰৱৰ্তীৰ মতে পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰৰ দাবী তোলাটো কোনো ভুল হ'ব নোৱাৰে। আজি অনশনৰ 6ষ্ঠ দিনৰ দিনা অনশনস্থলীৰ পৰা RSSৰ স্পষ্টীকৰণ পত্ৰৰ প্ৰত্যুত্তৰ দিলে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। প্ৰজ্ঞা নামৰ যিটো এটা অনুষ্ঠান, এই অনুষ্ঠানৰ যোৱা 24 মাৰ্চলৈকে মই তাৰ সম্পাদক আছিলোঁ। তাৰ যি ন্যাস আছে সেই ন্যাসৰ মই সম্পাদক আছিলোঁ। গতিকে প্ৰজ্ঞাৰ লগতো জড়িত আছিলোঁ আৰু সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যক্ৰমত, হিন্দু সন্মিলনৰ সময়তো মই বিভিন্ন জাগাত প্ৰতীক দিব মোক মাতিছে। কি বুলি মাতিছে? মোক স্বয়ংসেৱক বুলিয়েতো মাতিছে। মোৰতো আৰু বেলেগ পৰিচয় নাই, এজন নাগৰিক হিচাপে মোক মাতা নাই, মোক স্বয়ংসেৱক হিচাপে মাতিছে। 29 জুলাইৰ দিনাখন গৰু দক্ষিণা হৈছে, তাতোতো মই গৈছো স্বয়ংসেৱক হিচাপে। দ্বিতীয়তে অলপতে হৈ যোৱা 22ৰ পৰা 26 জুনলৈ যি অম্বুবাচী, এই অম্বুবাচীৰ যি পাদুকা সেৱা, য'ত ভক্তসকলৰ জোতা চেণ্ডেল ৰাখিছিল, এই গোটেই কাৰ্যক্ৰমটো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে মই এই গোটেই কাৰ্যক্ৰমটো জড়িত আছো। তেওঁলোকে যি ধৰণে কৈছে যে সংঘৰ লগত কোনো ধৰণে জড়িত নহয়, মই কোৱা নাই, মই কেতিয়াও আপোনালোকৰ সন্মুখত কোৱা নাই যে এইটো সংঘই কৰা কাৰ্যক্ৰম। আৰু মই কেতিয়াও কোৱা নাই যে মোৰ সংঘত দায়িত্ব আছে বুলি। মই সদায় কৈ আহিছো যে মই
সংঘৰ স্বয়ংসেৱক আৰু মুখ্যমন্ত্ৰীৰ এই কামটোত মই প্ৰতিবাদ কৰিছো। মই কোৱা নাই এইটো সংঘৰ ফালৰ পৰা মোক কোৱা হৈছে বুলি। তাৰপিছত আৰু কেইটামান বিচাৰ কৰিছে যে এইটো সংঘৰ বিচাৰধাৰা নহয়। এইটোত মই অত্যন্ত দুখ পাইছো আৰু লজ্জা অনুভৱ কৰিছো। সংঘৰ বিচাৰধাৰা নহয় মানে যিসকল ব্যক্তিক হত্যা কৰিলে আলফাই, সেই আলফাক মুখ্যমন্ত্ৰীজনে সমৰ্থন কৰি কোৱা কথাটো, সেই আলফাৰ নেতাজনৰ ছবি আঁকিব কোৱা কথাটো তাৰমানে সংঘই সমৰ্থন কৰে। সংঘই তাৰমানে মোৰ বিচাৰৰ লগত তাৰমানে বিচাৰ নাই, তাৰমানে সংঘই এই কথাটো সমৰ্থন কৰে। গতিকে মই অত্যন্ত এইটো লজ্জাজনক কথা। গতিকে তেওঁলোকে স্পষ্ট কৰক যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ দাবী সমৰ্থন কৰে, মুখ্যমন্ত্ৰীৰ যি ধৰণৰ কথা সমৰ্থন কৰে নে নকৰে, এই কথাটো তেওঁলোকে স্পষ্ট কৰক। দ্বিতীয়তে তেওঁলোকে যিটো আদৰ্শৰ কথা কৈছে, একফালে মুখ্যমন্ত্ৰীজনে পৰেশ বৰুৱাৰ ছবি আঁকিব কোৱা কথাটো কৈছে, আনফালে তেওঁলোকে 16 তাৰিখে প্ৰমোদজীক শ্বহীদ প্ৰণামো দিব। একেটা চেনেলে PSK কৈছে শ্বহীদ প্ৰণামো তোমাক। সেই শ্বহীদক হত্যা কৰা নাই জানো? শ্বহীদ কিয় হ'ব লগা হ'ল আজি প্ৰমোদজী? অহা 30 তাৰিখে শুক্লেশ্বৰ মেধিৰ যি ট্ৰাষ্ট আছে, এই ট্ৰাষ্টে এটা কাৰ্যক্ৰম পাতিব, প্ৰত্যেক বছৰে পাতে। কিয় পাতে তেতিয়াহ'লে? যদি শ্ৰদ্ধাই নাই ব্যক্তিকেইজনৰ প্ৰতি, যদি আপোনালোকে অকল দেখাবৰ কাৰণে পাতে, অত্যন্ত লজ্জাজনক। মই খুব লাজ পাইছো, খুব দুখ পাইছো এই বিষয়টোত। গতিকে ৰাইজে কথাবিলাক চিন্তা কৰিব। দুটা চৰিত্ৰ, ডুৱেল কেৰেক্টাৰ ভাল নহয়। সংঘৰ এটা আমি অসমৰ ৰাইজে সংঘৰ প্ৰতি শ্ৰদ্ধা কৰে, তাৰ পিছতো আপোনালোকে এনেকুৱা ধৰণৰ ডুৱেল কেৰেক্টাৰ ভাল নাপায়। তাৰোপৰি কৈছে যে সংঘৰ বেনাৰ ব্যৱহাৰ কৰি, মোৰ পিছফালে এখন বেনাৰ আছে, ইয়াত কৰবাত সংঘৰ নাম আছে জানো? তেওঁলোকে যদি ভাৰত মাতা কথাটো ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ ভুল। প্ৰতিজন ভাৰত মাতাৰ হৃদয়ত, প্ৰতিজন ভাৰতবাসীৰ হৃদয়ত ভাৰত মাতা আছে। আমি য'তেই যাওঁ ভাৰত মাতা আমাৰ লগত যায়। আমি যি কৰো ভাৰত মাতাৰ সাক্ষী কৰি পেলাই কৰো। গতিকে ভাৰত মাতা কাৰো পেটেণ্ট নহয়। ভাৰত মাতা আমি প্ৰত্যেকজন ভাৰতীয়ৰে ভাৰত মাতা, প্ৰত্যেকজন সংঘৰ স্বয়ংসেৱকৰে ভাৰত মাতা। গতিকে এই কথাটো মই খুব দুখ পাইছো। আনহাতে তেওঁলোকে কৈছে যে মই বিভিন্ন বেনাৰ ব্যৱহাৰ কৰিছো। কওকচোন ক'ত আছে সংঘৰ বেনাৰ? তেওঁলোকে যদি ক'ব পাৰে যে সংঘৰ নাম লৈ জীৱনত কেতিয়াবা মই কিবা লাভ লৈছো, তেতিয়াহ'লে মই প্ৰত্যাহ্বান জনাই কৈছো আজি, যদি সংঘৰ নাম লৈ মই কিবা লাভ লৈছো কৰবাত, তেতিয়াহ'লে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। কেতিয়াও মই সংঘৰ ক্ষতি কৰা নাই। বহুতে কৈছে যে আপুনি সংঘৰ ক্ষতি কৰিছে। কি ক্ষতি কৰিছো মই? মই কোনোবা স্বয়ংসেৱকক ইয়াত আহিবৰ কাৰণে নিমন্ত্ৰণ দিছো, হওক কোনোবা স্বয়ংসেৱকে হিতেশ যায় মাতি পেলাই কৈছে এবাৰ আহক তালে। মই কাৰোবাক কৈছো যে সংঘৰ শাখালৈ নাযাবা, সংঘৰ কাম নকৰিবা, নে কাৰোবাক কৈছো বেলেগকে সংঘৰ শাখা কৰা বুলি? আজিলৈকে কোৱা নাই। ইমান তিক্ততা পোৱাৰ পিছতো মই কোনো স্বয়ংসেৱকক কোৱা নাই, আৰু মই বৰঞ্চ সকলো স্বয়ংসেৱকক ভালদৰে সংঘৰ কাম কৰা, নিষ্ঠাৰে সংঘৰ কাম কৰা। গতিকে তেনে ক্ষেত্ৰত এই যে সংঘৰ ক্ষতি কোনে কৰি আছে আপোনালোকে এবাৰ চিন্তা কৰক। মই সেইকাৰণে সকলোকে এটা প্ৰশ্ন কৰিছো যে এই যে বিভিন্ন দল সংগঠন বা আমাৰ সংঘৰ স্বয়ংসেৱকসকলেও নিজৰ অধিকাৰীসকলক, নিজৰ দলৰ প্ৰমুখসকলক প্ৰশ্ন কৰক, কিয় তেওঁলোকে মুখ্যমন্ত্ৰীক এই প্ৰশ্নটো কৰিব পৰা নাই। বিশেষকে স্বয়ংসেৱকসকলে প্ৰশ্ন কৰক অধিকাৰীক, কিয় তেওঁলোকে মুখ্যমন্ত্ৰীজনক বুজাব পৰা নাই। সঁচাই লাজ পাইছো। বুজাব লাগিছিল কাক, আৰু কাক হীন দেখাবৰ কাৰণে আজি এই কাম কৰি আছে। সঁচাই লাজ পাইছো। আৰু আইনৰ কথা কয়, আইন আছে। আজি এজন মন্ত্ৰীৰ জীয়েকে দেশৰ প্ৰধানমন্ত্ৰীজনৰ বিষয়ে অপশব্দ কয়, কোনো ধৰণৰ শাস্তি নাই। মুখ্যমন্ত্ৰীয়ে কৈফিয়ত দিয়ে যে তেওঁৰ অজানিতে হ'ল, তেওঁ একো নাজানি পেলাই কৰিছে। এয়া সংস্কাৰ। আৰু 19 বছৰীয়া ছোৱালী বৰ্ষাশ্ৰীয়ে যেতিয়া দেশৰ কি কয় আলফাৰ হৈ কবিতা লিখিলে, তেওঁ মনোভাৱ লিখিলে, তাইক এৰেষ্ট কৰিলে। মুখ্যমন্ত্ৰীজনে যেতিয়া ৰাজহুৱাভাৱে ক'লে যে পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে, তেতিয়া তেখেতৰ ওপৰত কিয় কোনো ধৰণৰ আইনী ব্যৱস্থা নহল? কাৰণ তেওঁ মুখ্যমন্ত্ৰী, আৰু আমি খুব গাই ফুৰো যে দেশত সকলোৰে কাৰণে সমান আইন। গতিকে এই ভণ্ডামিবোৰ এৰিব হ'ল আৰু ৰাইজ সক্ৰিয় হ'ব হ'ল।
এটা কথা মনত ৰাখিব, আসুৰিক শক্তিয়ে সমাজত যিমান ক্ষতি কৰে, দৈবিক শক্তিৰ মৌনতাই সমাজত তাতকৈ বেছি ক্ষতি কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক সমৰ্থন কৰি দেশদ্ৰোহীৰ কাম কৰিলে বুলি দাবী কৰি লগতে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাই অনশনত বহি আছে হিতেশ্বৰ চক্ৰৱৰ্তী। দেওবাৰৰ পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা অনশন কাৰ্যসূচী অহা 30 আগষ্টলৈকে চলাই নিব হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। চক্ৰৱৰ্তীৰ মূল দাবীসমূহ ক্ৰমে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক, অন্যথা পদত্যাগ কৰক, অথবা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে NSAৰ অধীনত মুখ্যমন্ত্ৰীক কৰায়ত্ব কৰক, নাইবা আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰক। এইসমূহ দাবীৰে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈও পত্ৰ প্ৰেৰণ কৰিছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু ৰাজ্যপালৰ পৰা কোনো ধৰণৰ উত্তৰ লাভ নকৰিলে চক্ৰৱৰ্তীয়ে। কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন।